কৰি পালে কোনেও 1 টকাও ঘোষ দিয়া নাই। ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কাম কৰা মহিলাৰ ল'ৰা, কৃষকৰ ল'ৰা আজি চৰকাৰী চাকৰি পায়। এতিয়া পুলিচত নতুনকৈ জুলাই মাহত ইণ্টাৰভিউ হ'ব আৰু নতুনকৈ মই 50,000 চৰকাৰী চাকৰি দিম। শ্ৰদ্ধা ৰাইজ, 1 লাখ দিয়া হৈ গ'ল, 50,000 আৰু চাকৰি দিম। কোনে পাব? দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। কোনে পাব? গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। আজি কংগ্ৰেছৰ দিনত চাকৰি কোনে পাইছিলে? যোনে কংগ্ৰেছৰ দালালক টকা দিব পাৰিছিলে। এতিয়া চাকৰিৰ কাৰণে দালালক টকা দিব নালাগে। চাকৰিৰ কাৰণে দুখীয়া মানুহেও চৰকাৰী চাকৰি বিনা পইচাত পাব পাৰে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই কৈছিলো যে আমাৰ চৰকাৰ যদি আহে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। অৰুণোদয় মানে কি? কংগ্ৰেছৰ দিনততো কোনেও নামেই শুনা নাছিল অৰুণোদয়। মই তেতিয়া মানুহক বুজালো যে গৰীব মানুহৰ ঘৰত, দুখীয়া মানুহৰ ঘৰত নগদ টকা নাথাকে, বেমাৰত পৰিলে টকা নাপায়, টিউচনত ল'ৰাক পঠাব। গতিকে চবৰ ঘৰত মই মাহত 830 টকা বেংকৰ একাউণ্টত জমা দিম। চৰকাৰ হ'ল 20 লাখ মহিলাৰ বেংকৰ একাউণ্টত প্ৰথমতে 830 টকা বিনামূলীয়া। মাত্ৰ ৰেচন কাৰ্ড থাকিলেই আমি অৰুণোদয় আঁচনি ঘৰত নিজে নিজে পাই যাম। বুজি পালো নে নাই? বুজি পালো? এতিয়া আপোনালোকে চাওক, কংগ্ৰেছক যদি আমি ভোট দিওঁ কলেজত পঢ়িব লাগিব, ঠিক আছে? কলেজত এডমিশন ফিজ দিব নালাগে, ফ্ৰী, ঠিক আছে? লাগব কি নাই লাগব? দিতে লাগব কি নাই লাগব? দিব লাগিব না? দিব কিন্তু লাগিব দেই চবে। কোনে কোনে দিব? বাপৰে, সুৰেশ বৰা জিকি গ'ল, জিকি গ'ল। সুৰেশ বৰাক জিকাৰ আগতে পদুত বৰদলৈ ঘৰত গৈ অলপ ভাত খাই লওক।